তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি যাই আছোঁ মই পুৱা এতিয়া 6টা বাজে 6:30 বাজে। তো মই যাই আছোঁ এতিয়া ডিউটিলৈ। মানে আজি ডিউটি বহুত পুৱাতে যাব লাগিব, কাৰণ আজি গাড়ী ৰিচিভিং মই কৰিম, মানে সেইকাৰণে পুৱাই পুৱাই যাব লগা হৈ আছে। তো ব'লক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ, নে কি কয়? আৰু এটা কথা, যদি আপোনালোকে ছায়েন্স কলেজৰ ইফালেদি আহিম বুলি ভাবিছে তেন্তে নাহিব। বৰ্তমান এইফালে এটা কালভাৰ বনাই আছে, মানে তাৰ কাৰণে ৰাস্তাৰ মাজতে গাঁত খুন্দি থৈছে। পুৱাই পুৱাই যেতিয়া বাইক লৈ ওলোৱা হয়, মানে তেতিয়া এটা মজা ফিল এটা বেলেগ আহে, মানে কাৰণ পুৱাই পুৱাই ইমান বেছি গাড়ী নাথাকে আৰু ঠাণ্ডা ঠাণ্ডা বতাহ বলি থাকে। এতিয়া ঠাণ্ডা ইমান বেছি নাইও, মানে কমি যাব ধৰিছে ঠাণ্ডাবিলাক। তো ভাল লাগে কিবা এটা, মানে বাইক লৈ ওলালে পুৱাই পুৱাই। এইটো আমাৰ কোকৰাঝাৰৰ পুলিচ পইণ্ট, এইটো কিবা চাইডৰ। ক'ব খুজিছে মানে 6:30 AM আমি আহি পালোহি। আহি পাই ষ্ট'ৰ অপেনিং কৰা হ'ল। এতিয়া আমি আনলোডিং কৰিব লাগে, গাড়ী খালী কৰিব লাগে। গাড়ীখন এইখন বৰ ডাঙৰ গাড়ী আহিছে। আমি ডাটা চব ৰেডি কৰি ৰাখিছোঁ। এতিয়া চাওক SST আছে, কিন্তু লেবাৰখিনি আহি পোৱা নাই। এনেকুৱা মানে খং উঠছি নহয়, বৈদ্য খং উঠছি গুচি। গাড়ী খালী কৰিব, তাৰ কাৰণে পুৱাই পুৱাই আহিছে 6টা বজাত। আৰু এই চাওক মানুহৰ কাম চলি আছে ইফালে। আৰু আমাৰ কোকৰাঝাৰৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ মই। গাড়ী ঘোঁৰা চব ৰেডি, বাইক চাইক চব চলি আছে। এয়া চাওক আমাৰ কোকৰাঝাৰৰ চহৰ, এইটো হ'ল আৰবান অফিচ। এইটো য়েল্ল' কালাৰ, পিংক কালাৰ, এয়া হ'ল কোকৰাঝাৰৰ ৰাস্তা। চাওক এইটো হ'ল আমাৰ বিদেশী। আকৌ ইফালে আছে আপোনাৰ কিলাৰ আছে, US Polo আছে, তাৰপিছত আছে আৰু বহুত কিবা কিবি পুমা চুমা আছে ইয়াতে ব্ৰেণ্ডৰ। মমমিয়া আছে ইয়াতে ওপৰত, খাব পাৰে। আৰু আমাৰ বিশাল লগতে ওপৰত মাইদাংচিৰি হোটেল দুটাই আছে। আৰু এইটো হ'ল আমাৰ কোকৰাঝাৰৰ দৃশ্য। চাওক গাড়ীবিলাক পূৰা তেজ তেজ আহি আছে। তো মই ইয়াত থকা নাযাব, মোক যাব লাগিব এতিয়া ভিতৰত। আৰু মই দেখুৱাই আছোঁ আপোনালোকক কোকৰাঝাৰৰ কিছু মানে দৃশ্য, মানে ৰাস্তাত। আমাৰ নিপুল দা আহিছে আজি পুৱাই পুৱাই, বডি আমাৰ খেদি দিছে পুৱাই পুৱাই। এইটো মাইকটোৰ মোৰ দাম লৈছে 800 টকা, 1000 নহয়, 800। दिस इतना दाम है इसका, है? इतना सा छोटा सा चीज है, 800 रुपया। है 800 रुपया ऐसे आता है मालिक? ब्लूटूथ गलती हो गई, गाड़ी थोड़ा पलट गई है। हेलो मालिक, পুৱাই পুৱাই ফুল তুলবা, আমাৰ ঘৰত নাই যোৱা। আমাৰ এয়া নিপুল ছাৰে কিবা ক'ব আমাৰ। নিপুল ছাৰে এটা ভাল কাম পাইছে, খালি ডেট লিখাৰ কাম। ডেট লিখিলে ইয়াৰ 20,000 টকা চেলাৰী, একো কষ্ট নাই, খালি চাইন মাৰিব লাগে। जल्दी से काटो, जल्दी हो गया। উল্টা হৈছে কাটা। আমি এতিয়া যাই আছোঁ পিঠা খাব। এয়া হ'ল কোকৰাঝাৰ, পিঠা খাম আমি এতিয়া। পিঠা খাব, পিঠা দোকান বিচাৰি আছোঁ, পিঠা দোকান বিচাৰি পোৱা নাই এতিয়ালৈকে আমি। এই পিঠা দোকান পাইছোঁ দেই, ইয়াতে এতিয়া আমি পিঠা খাম। নিপুল দাৰ বিল্ডিংটা এতিয়া নেকি? আপেলৰ নিশ্চয় চাচোন, বগৰী বগৰী। বৰক বৰক আছে, পচা পচা নানিবি। 20 টাকা পোৱা বগৰী। এই যে ইনকাটা নাই, বঢ়িয়া দেখিব না, বেছি বড়টা বেয়া লাগে না, এইগুলো ভাল লাগে, এইগুলো ভাল লাগে। হ'ব কেনেকৈ কোৱা, কয় তাতে এই ফটো দে, বেলেগ বাছ একটা আৰু। আমাৰ নিপুল দা বহি লৈছে ইয়াতে, এতিয়া পিঠা খাব। মানে নিপুল দা আমাৰ পিঠা বনাই আছে ইফালে।
আৰু আমাৰ নাৰায়ণ দাসে কৰি আছে 1 পোৱা হ'ব নেকি আজিৰ ব্লগটো মানে কণ্টিনিউ কৰিব নোৱাৰিলোঁ মই কাৰণ হৈ গ'ল এটা সৰুকে মোৰ দাদাৰ অলপমান ভৰিত দুখ পালে আৰু মানে ভৰিত হাৰ্ডিটো অলপ ফাটি গ'লে তাৰ কাৰণে ভিডিঅ'টো মানে কণ্টিনিউ কৰিব নহ'লো পুৰা দিনৰ শ্বুটিং কৰিব নহ'লো যিখিনি মৰ্ণিঙত কৰিছিলোঁ সেইখিনি আপলোড দিম বুলি এতিয়া দাদা এনেকুৱা হ'ল হস্পিটেল লৈ গ'লোঁ মগটো বেয়া হৈ গ'ল মানে ভিডিঅ' চিডিঅ' নবনাওঁ বুলি ভাবিলোঁ আৰু কণ্টিনিউ নকৰিলোঁ এতিয়া ঘৰতে আহিলোঁ ডাইৰেক্ট এতিয়া অলপ আজিৰ ব্লগটো ইয়াতে সমাপ্ত খালি নেক্সট ট্ৰাই কৰিম পুৱাতে উঠি আৰু এটা নতুন ব্লগ নতুন এটা কাহিনী আপোনালোকক দেখুৱাৰ কাৰণে তো আপোনালোকে যদি নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি ভাল লাগে লাইক কমেণ্ট এটা কৰি নিশ্চয় থেংক ইউ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে নেক্সট ব্লগ পাই আছোঁ আপোনাক কালি